বাংলাদেশত থকা হিন্দুত্বসমূহ ৰক্ষা কৰক। আজি দেখিবলৈ পোৱা গৈছে যে বিশ্বনাথৰ ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আৰু যিসকল বাংলাদেশৰ হিন্দু তেওঁলোকৰ ওপৰত যি অত্যাচাৰ চলিছে তাৰ বিৰুদ্ধে লোক জাগৰণ মঞ্চৰ উদ্যোগত ইয়াত দেখিবলৈ পোৱা গৈছে যে প্ৰতিবাদী কাৰ্যসূচী হৈছে আৰু যথেষ্ট সংখ্যক লোকৰ আচলতে এই প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰিছে আৰু প্ৰতিবাদ সাব্যস্ত কৰা হৈছে ইয়াত দেখিবলৈ পোৱা গৈছে আমি বাংলাদেশত থকা হিন্দু নাগৰিক এই নাগৰিকক যি অত্যাচাৰ চলিছে বাংলাদেশৰ অন্তৰ্বৰ্তী চৰকাৰ যিখন মহম্মদ ইউনুছৰ আণ্ডাৰত যিখন চৰকাৰ চলি আছে তেওঁলোকে যি অত্যাচাৰ চলিছে সেই অত্যাচাৰৰ বিৰুদ্ধে সমগ্ৰ ভাৰতৰ লগতে বিশ্বজুৰি আৰু বিশ্বনাথ চাৰিআলি জিলা লোকজাগৰণ মঞ্চই ইয়াৰ বিৰুদ্ধে স্বেচ্ছা প্ৰতিবাদ কৰিছো আৰু তেওঁলোকৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ আমি বাংলাদেশ চৰকাৰ তথা ভাৰত চৰকাৰক অনুৰোধ জনাইছো। সেই উদ্দেশ্যে আজি স্মাৰক পত্ৰ প্ৰদানৰ উদ্দেশ্যে আমি আয়ুক্ত কাৰ্যালয়লৈ গৈ আছো। আয়ুক্তৰ জৰিয়তে বাংলাদেশৰ মহম্মদ ইউনুছৰ চৰকাৰলৈ স্মাৰক পত্ৰ প্ৰদান কৰিম। ধন্যবাদ। নিশ্চিতভাৱে আচলতে যি হিন্দু নাগৰিকৰ ওপৰত যি অত্যাচাৰ বাংলাদেশত হৈছে আৰু বাংলাদেশৰ যি ৰাজনৈতিক পৰিৱেশ তাৰ বাবে এতিয়া দেখিবলৈ পোৱা গৈছে যে এই হিন্দু নাগৰিকৰ ওপৰত অত্যাচাৰ আহিছে এনেধৰণে অসমৰ বিভিন্ন প্ৰান্তত এই প্ৰতিবাদ চলি আছে। তাৰ মাজতে দেখিবলৈ পোৱা গৈছে যে বিশ্বব্যাপী এনেধৰণে বিশাল প্ৰতিবাদী সমদলৰ ধৰণে ইয়াত আচলতে আয়োজন কৰা হৈছে আজি আৰু বাংলাদেশৰ যি হিন্দুসকলৰ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।